Hello everyone. National Health Mission 2026 2204টা ষ্টাফ নাৰ্ছৰ পোষ্ট মুকলি কৰিছে। গতিকে ইয়াৰ অনলাইন আবেদন কেনেকৈ কৰা হ'ব, কেতিয়া কৰিব লাগিব আৰু কি কি কোৱালিফিকেশ্যন লাগিব এই গোটেইকেইটা এই ভিডিঅ'ত জনোৱা হ'ব। আপোনালোকে ইয়াত দেখা পাইছে নেশ্যনেল হেল্থ মিছনে এটা এডভাৰটাইজমেণ্ট ৰিলিজ কৰিছে 2204টা যিটো ষ্টাফ নাৰ্ছৰ কাৰণে ফৰ আছাম, কেৱল মাত্ৰ অসমৰ কাৰণে। আৰু ইয়াত দেখা পাইছে নেচাৰ অফ এংগেজমেণ্ট কণ্ট্ৰেকচুৱেল বেচিছত হ'ব। আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যনটো যদি আপোনালোকে চাব যায় তেতিয়াহ'লে BSc নাৰ্ছিং যিকেইটাই কৰিছে বা GNM নাৰ্ছিং যিকেইটাই কৰিছে সেইকেইটাই এপ্লাই কৰিব পাৰিব। আৰু যিটো ANM নাৰ্ছ আৰু হেল্থ ভিজিটৰ কাউন্সিলৰ পৰা যিকেইটাই পাছ আউট হৈছে সিহঁতে এপ্লাই কৰিব পাৰিব। আৰু ইয়াত এক্সপিৰিয়েঞ্চৰ কথা মেনশ্যন নাই, আপোনালোকে আনএক্সপিৰিয়েঞ্চ হ'লেও হৈ যাব। আৰু যিটো পাৰ মান্থ চেলেৰি 20,000ৰ পৰা ষ্টাৰ্টিং হ'ব। নেক্সট, যদি এজ লিমিটৰ বিষয়ে জানিব বিচাৰে তেতিয়াহ'লে আপোনালোকৰ যিটো 24 বছৰৰ ভিতৰত থাকিব লাগিব, আপ টু 40 years এজ অন 1 January 2026 মতে। আৰু দ্য এজ লিমিট অফ দ্য কেণ্ডিডেট বি কেলকুলেটেড অন দ্য বেচিছ অফ মেট্ৰিকুলেশ্যন, মেট্ৰিকৰ এডমিট কাৰ্ডৰ মতে যিটো বয়সটো কেলকুলেট কৰা হ'ব। নেক্সট, আপোনালোকৰ এজ ৰিলেক্সেশ্যনো দিয়া থাকে। OBCৰ বাবে 3 বছৰ এজ ৰিলেক্সেশ্যন, SC বা STৰ বাবে 5 বছৰ এজ ৰিলেক্সেশ্যন আৰু PWBDৰ বাবে 10 বছৰ এজ ৰিলেক্সেশ্যন দিয়া থাকে। আৰু এপ্লিকেশ্যন ফিজৰ বিষয়ে যদি আপোনালোকে জানিব বিচাৰে তেতিয়াহ'লে ইয়াত কোনো এপ্লিকেশ্যন ফিজ নাকাটে। No fee is required to be paid, আপোনালোকে এপ্লিকেশ্যন ফিজ পে' কৰিব নালাগে। আৰু অসমৰ যিকেইটা জোন আছে সেইকেইটা ডিভাইড কৰা আছে ডিষ্ট্ৰিক্ট ৱাইজত। বৰাক ভেলী জোনটোত কাছাৰ, হাইলাকান্দি, শ্ৰীভূমিটো ইনক্লুড কৰা আছে। চেণ্ট্ৰেল আছামত মৰিগাঁও, নগাঁও, হোজাই, আৰু লৱাৰ আছামত বজালী, বাক্সা, বৰপেটা, বঙাইগাঁও, চিৰাং সেইবিলাক। আৰু নেক্সট, নৰ্থ আছামত বিশ্বনাথ, দৰং, শোণিতপুৰ, ওদালগুৰি দিয়া আছে। আৰু আপাৰ আছামত চৰাইদেউ, ধেমাজি, ডিব্ৰুগড়, গোলাঘাট, লখিমপুৰ, মাজুলী, শিৱসাগৰ, তিনিচুকীয়া, এনেদৰে অসমৰ যিটো ডিষ্ট্ৰিক্টকেইটা ডিভাইড কৰা আছে। নেক্সট, আপোনালোকে যিটো আপোনালোকৰ এপ্লিকেশ্যন ফৰ্মটো কাইলৈ অৰ্থাৎ 1 আগষ্টৰ পৰা এপ্লাই কৰিব পাৰিব। আপোনাৰ লাষ্ট ডেট, আবেদনৰ লাষ্ট ডেট আছে 15 আগষ্ট 2026 তাৰিখে। গতিকে কাইলৈ 1 তাৰিখে আপোনালোকে এই যিটো আবেদনটো কৰিব পাৰিব। গতিকে আৰু কিবা অসুবিধা হ'লে কমেণ্ট ছেকশ্যনত জনাব, আমি ফুল ছাপোৰ্ট দিব চেষ্টা কৰিম। আজিৰ ভিডিঅ'টো এয়াই, ধন্যবাদ।